যাক বৰষুণত সুন্দৰকৈ পানী হৈ গৈছে আৰু গোটেই পথাৰত পানী আৰু এনেকুৱা ধুনীয়া বৰষুণ দিছে মানে কি বুজি ক'ম আৰু ধন্যবাদ ভগৱান। পানী পথাৰত যেতিয়া হৈছে আৰু আৰম্ভ হৈ যাব খেতি। ভাতৰ দায়িত্ব মোৰ আৰু ৰাতিপুৱা হয় দিলোঁ এনেকৈ ভাত আৰু দালিত আলু দি দিছোঁ। ইয়াতকৈ বেছি আৰু মই নাজানো গাইজ। যেনেকৈ আমি ভিডিঅ' কণ্টিনিউ কৰি থাকোঁ এনেকৈ আজি বৰষুণ কণ্টিনিউ কৰি থাকিবলৈ কৈছোঁ। বৰষুণ কণ্টিনিউ চলি থাকিব। বিন্দাছ পথাৰত পানী জমা হৈ যাব এতিয়া। গুড মৰ্ণিং গাইজ। ৰাতিপুৱা হৈ গ'ল আৰু বৰষুণ আহি গৈছে আৰু এটা কল মানে মুখি ধুই এটা কল খালোঁ। এই ভিডিঅ' বনাব ওলাই যাব নোৱাৰিলোঁ মানে মৰ্ণিং ৱাক কৰাৰ কথা আছিলে। মৰ্ণিং ৱাকত যোৱা নহ'ল আৰু কাৰণে ঘৰত কল চল খাই এনেকৈ আছোঁ। হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ফ্ৰেণ্ড এণ্ড ফেমিলি ব্লগ। সকলোকে স্বাগতম জনাইছোঁ। এইটো বৰষুণ বহুত টানকৈ দি আছে, ক'তো ওলাই যোৱা আশা নাই বা সম্ভৱ নাই আৰু ঘৰতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু এটা আশাৰ বতৰ আহিছে খেতিয়কৰ বাবে। বৰষুণ আহিছে যেতিয়া খেতি কৰিব পাৰিব আৰু মোটামুটি পানী কিছু পানী হৈ গৈছে পথাৰত। কালিৰ পৰা ট্ৰেক্টৰ আৰম্ভ হৈ যাব পাৰে। ট্ৰেক্টৰ আজি পাৰিলে আজিয়ে ষ্টাৰ্ট কৰি দিব পাৰে। মানে বৰষুণ পৰিছে, মাটি চহাবৰ কাৰণে বহুত ধুনীয়া হ'ব এতিয়া আৰু সুন্দৰ বৰষুণ। ধন্যবাদ গড, এই যে বৰষুণ যে সময়ত দি দিলা। এতিয়াৰ পৰা আকৌ ব্যস্ততা আহিব, ৰাইজৰ ব্যস্ততা আৰম্ভ হৈ যাব। নেক্সট ভিডিঅ'ত ৰাইজৰ ব্যস্ততা কেনেকুৱা সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। আগৰ ভিডিঅ'ত বনাইছিলোঁ বৰষুণ হোৱা নাই আৰু এতিয়া বৰষুণ হোৱা ষ্টাৰ্ট হৈ গ'ল আৰু ইয়াতে পানী এনেকৈ জমা হ'ল, বাল্টি ভৰি গ'ল আৰু পথাৰত ভৰিছে নে নাই পিছত দেখুৱাম বাৰু। এবাৰ ওলাই যাম আৰু এনেকৈ ছটাও ওলাই গ'ল। বহুত দিনৰ পিছত ছটাটো মানে বাহিৰত থ'ব লগা হ'ল বৰষুণ আহিল যেতিয়া। আৰু এনেকৈ পানী নপৰাকৈ ৰাখিছোঁ, কিন্তু তথাপিও ক'ৰবাত পানী পৰিছে বাৰু কাঠত, খিৰিকীৰ ফ্ৰেমত। আৰু এই মাছ মৰা জালকেইখন এনেকৈ ইয়াতে পৰি আছে। আৰু আমাৰ গুণই ৰাতিপুৱাই উঠি কিনে এই আৰম্ভ কৰিছে এইবিলাক। চাওক, এইটো আমাৰ গুডি বয়, মস্ত বদমাছ বয়, হাঁহি বয়, কম্পতি বয়। আঙুলি খোৱা আৰম্ভ কৰিছে, আঙুলি খোৱা আৰম্ভ কৰিছে। এতিয়া গাড়ী চলোৱা ষ্টাৰ্ট কৰিলে গুণুৱে। আৰু গাইজ, যোৱা ভিডিঅ'টোত আমি মৰ্ণিং ৱাক কৰিছিলোঁ আৰু নেক্সট ভিডিঅ'টোত আমাৰ আহি আছিলে ৰানিং কৰা নহ'ল। ৰানিং কৰিব যোৱাই নহ'ল, বৰষুণ আহিল তাৰ বাবে নগ'লোঁ। আৰু আমাৰ গুণুৱে ইয়াতে বস্তা পাৰাই আছে, কিন্তু মাটিত বহিয়ে ভাল পায়, মাটিত খেলি ভাল পায়। আৰু আৰু ঠিক বৰষুণ কমিব, বৰষুণ কমাৰ লগে লগে মই ভাত পানী খাই পথাৰত যাম, জাল লৈ যাম, জাল পাতিম। যেনেকৈ আমি ভিডিঅ' কণ্টিনিউ কৰি থাকোঁ এনেকৈ আজি বৰষুণ কণ্টিনিউ কৰি থাকিবলৈ কৈছোঁ। বৰষুণ কণ্টিনিউ চলি থাকিব। বিন্দাছ পথাৰত পানী জমা হৈ যাব এতিয়া। বৰষুণ কমিল, বৰষুণ বঢ়িয়া কমি গৈছে আৰু জাল পাতিলোঁ। এখন পাতিলোঁ আৰু এখন পাতিবই আছে, এইখন পাতিম। আৰু সিদিনা ভগৱানক কৈছিলোঁ যে ভগৱান বৰষুণ লাগে, খেতি কৰিব লাগে মানুহ। আৰু আজি ট্ৰেক্টৰৰ আৱাজ শুনি আছোঁ, যদিও এইখন পথাৰত যদিও নাই, বেলেগ পথাৰত ট্ৰেক্টৰ মাৰি আছে আৰু মই জাল পাতি আছোঁ। পানী হৈ গৈছে। থেংক ইউ ভগৱান, কমচে কম খেতিখিনি মানুহ কৰিব পাৰিলে বা খেতিখিনি ষ্টাৰ্ট কৰিলে। লাগে আকৌ পিছত ৰ'দ দিলেও কথা নাই, আৰু 2-3 দিন বৰষুণ দিয়া, লাগিলে বানপানী হওক, কোনো ক'ব লগা নাই। আৰু মই মাছ কিমান পাওঁ, কি পাওঁ সকলোবোৰ দেখুৱাই আছোঁ। ভিডিঅ' কণ্টিনিউ চাই থাকিব। 70-80 ফুটমান জাল পাতিছোঁ। মাছ লাগিব নালাগে নাই, কিন্তু পানী হৈছে, সেয়া এটা আনন্দৰ কথা। আৰু মাছ মোৰ বিশ্বাস আছে পাম, কিন্তু নাপাব পাৰোঁ, সেইটো ডাঙৰ কথা নহয়। কিন্তু খেতি ষ্টাৰ্ট হ'ব, সেইটো ডাঙৰ কথা। আৰু দেখুৱাই আছোঁ সকলো ৰিজাল্ট। এয়া জাল, মই বেক কেমেৰা দি জালখন দেখাই দি আছোঁ। পাতিলোঁ, পানী কম, বহুত কম পানী। মাছে কিন্তু খেলি আছে কম পৰিমাণে। গেল জাল টানি কিনে গুচি গ'ল এটা।
অলপ ডাঙৰ আছিল চাগে ইয়াতে নবজে সৰু জাল না জাল জাল টানি লৈ গুচি গৈছে সৰু সৰু মাছটোহে লাগব ইয়াতে যাক বৰষুণত সুন্দৰকৈ পানী হৈ গৈছে আৰু গোটেই পথাৰত পানী আৰু এনেকুৱা ধুনীয়া বৰষুণ দিছে মানে কি বুলি ক'ম আৰু ধন্যবাদ ভগৱান পানী পথাৰত যেতিয়া হৈছে আৰু আৰম্ভ হৈ যাব খেতি আৰু মই পাতিছোঁ ইয়াতে জাল পানীত মানে সকলোবোৰ কাম ৰানিং হৈ গ'ল পানী বৰষুণ দিয়াৰ লগে লগে 1.5 ঘণ্টা পিছত নামি আহিছোঁ হাতত মোনাই লৈ আহিছোঁ খালৈ নাই মাছ মাৰিবলৈ খালৈ জাকৈ চব লাগে কিন্তু আমাৰ ঘৰত নাই অকল এই বাঙালী বুদ্ধিত বনোৱা জালখনেই আছে আৰু দেখুৱাই আছোঁ কি মাছ পাম আৰু ইয়াৰ প্ৰথমবাৰৰ ৰিজাল্ট কোনোমতে মানে মোনাটোত ভৰাইছোঁ আৰু দেখাব পাৰিছোঁ আপোনালোকক ভিডিঅ'ৰ মাজত ঘৰত থাকিলোঁ এটা সময় কটালোঁ আৰু ঘৰৰ কথা মনত পৰি আছে যদিও বেটাৰ কথা মনত পৰি আছে কিন্তু ইয়াতে থাকি খুবেই ভাল লাগি আছে কিছুমান মানুহ লগ পালোঁ কথা পাতিলোঁ সকলোবোৰ বস্তু শ্বেয়াৰ কৰিব নোৱাৰোঁ বা ক'ব নোৱাৰোঁ কাক লগ পালোঁ কি ক'ব কিন্তু কিছু সময় থাকিলোঁ কটালোঁ আৰু এতিয়া শেষত জাল উঠাম কি মাছ পাওঁ চাম তাৰপিছত ঘৰলৈ ৰাওনা হ'ম আৰু দেখুৱাম এয়া হ'ল আজিৰ মানে মাছ 2জন মানুহ হৈ যাব বেটাই মাছ খাব নোৱাৰে তথাপিও 3জনেই হৈছে মানুহ আৰু ধীৰাজে আহিল খবৰ ল'ব মাছ পাবনে নাই মই তাক ফোন কৰিছিলোঁ সি কিবা বেলেগ কামত ব্যস্ত আছিলে আৰু এইপিনে জাল পাতাই আছে আৰু সকলোকে গুড ইভিনিং কিছু সময় পিছত সন্ধিয়াই হ'ব কি কোৱা বৰ্তমান আমি যোৱা মানে অলৰেডি বনদাৰ ইয়াৰ আগত 2টা বা 3টা ভিতৰত কৈছিলে বৰষুণ লাগে তো বনদাৰ মানে কথাটো চাকচেছ হ'ল ভগৱানে তেহেঁতৰ কথাটো শুনিছে আৰু অলৰেডি বৰ্তমান চাইডত ভেকুলী তুৰাই আছে আৰু বৰষুণ লাগে আৰু মেবি বহুত ডাঙৰে হওক মানে বানপানী আহিব নালাগে কিন্তু এনেকুৱা আৰু মোটামুটি 2-3 বৰষুণ লাগে ভৰপূৰ হ'ব পিছত আমি আকৌ ধুনীয়া এটা ভিডিঅ' বনাব পাৰিম কমচে কম আজি ভেকুলী খেলি আছে ইয়াতে মই জাল পাতিছোঁ সেইটোৱে কথা আৰু কালিৰ পৰা ট্ৰেক্টৰ নামিব পৰহিৰ পৰা খেতি ষ্টাৰ্ট শেষত আৰু এবাৰ জালখন উঠাব লাগিব জালখন চাম আকৌ কিমানখিনি পাওঁ লৈ কিনে ঘৰত যাম পানী হোৱাৰ লগে লগে এইকেইটা মাছ মোটামুটি 100 টকাৰ মাছ 100 টকা দিলেও বজাৰত এনেকুৱা মাছ মানে নেচাৰেল মাছ পোৱা নাযাব এই নিজৰ পুখুৰীৰ পৰা অনা মাছেই পাব আৰু গাইছে এইখিনি হ'ল আজিৰ চিকাৰ আৰু ৰাতিৰ ফ্ৰেছ খানা হ'ব এইটো আৰু মই আজি চাগে নিজেই ৰান্ধিব লাগিব বাৰু ৱাইফে বাছি ধুই দিব আৰু নেচাৰেল মাছ আৰু খুবেই টেষ্টি আপোনালোকে জানে আৰু এইটো বছৰত কোনে কোনে এই লোকেল মাছ খাইছে কমেণ্ট কৰি জনাই দিয়ক কমেণ্ট কৰক ধাপ আজি আছে ৰাই চাই লওক মাছ সৰুৰ পৰা শিকি যে পথাৰত যাই পৰব পাৰে ঠিক নাই এই হেলমেটটো পিন্ধি ল হেলমেটটো দিছোন এটা এটাকে দিবা নালাগে গোটেই যিকেইটা দিয়া গোটেইকেইটা একেলগে লাৰি দি খতম লাৰি দি কিনে ঠিক কৰি দিব লাগে জানা মানুহ কাষত থাকলে গাইছে এই দিগদাৰ জানা মানুহ বহুত জানে নাজনা একোই নাজনে আৰু নাজনা বুলি আৰু বেছিকৈ লাৰি নাথাকিলে ভাঙি যাব মাৰি আনছো মই বাচিলোঁ মই ভাজিম মই তুমি ওপৰত দিলে কি হ'ব একবাৰ মাৰিব যাবিচোন মাছ মই মাৰিবহে জানো ঘৰক লৈ আনিব নাজানো নহয় মাৰিলে মৰাৰ পিছত আকৌ ক'ত পচছি গোটেই গাঁওখনতে পচছি মই আলু ভাজা দিম মাছক আলু ভাজা দিছে চাগে আগতে মাছ চাছ চব দিলোঁ দি কিনে আকৌ নিমখ দিওঁ খচমচ কৰি লাৰি দিছে আৰু হালধি দিও লাৰি আছে খচমচ কৰি মই আলু ভাজা দিম আলু ভাজা দি হ'লেও ভাজ কেমেৰা মোক দিবই নোৱাৰে নহয় কাৱৈ মাছ পথাৰৰ পৰা ধৰি আনি ঘৰত বাছি কুটি এতিয়া বনাই আছো ভাত হয় কথা এটা আৰু এইটো বনাম বুলি ভাবি আছো এইবাৰ গাইস মাছ মই ভাজিছিলোঁ মাছৰ ষ্টাইল চোন কিবা বেলেগ হৈছে
এই ৰাস্তা পিছ দিয়া ৰাস্তাত সেই কি কয় ডাম্পাৰ যদি কম কৰি মাছছে ওখ চাপৰ সেনেকুৱা বনাইছে আৰু এই অংকিতাই কণী বনাইছে আৰু এই বনজিতে দালি বনাইছে আৰু এয়া অংকিতাই ভেন্দি ভাজিছে এয়া বনজিতে ভাত বনাইছে আৰু এয়া বিৰিণাই বনোৱা আচাৰ আৰু এতিয়া আমি খাদ্য গ্ৰহণ কৰিম আপোনালোকে খালেনে কমেণ্ট কৰক আৰু যদিহে ভিডিঅ'টো চাই ভাল লগা নাই তেতিয়াহ'লে কমেণ্ট কৰক লাইক কৰক আৰু বেছি খং উঠিলে শ্বেয়াৰ কৰি দিব গাইছ বহুতো কষ্টৰ বিনিময়ত এতিয়া এসাঁজ ভাত খাবলৈ পাম নিজৰ দেহা হাড্ডি ভাঙি গ'ল ভাত বনাই কিনে আজি আৰু মানে প্ৰথম জীৱনত প্ৰথমবাৰ মই মাছ ভাজিছোঁ আৰু মই মাছ ভাজা আজি খাম চুবুৰ খাম মই এনেও বেছি খাওঁ ভিডিঅ' নেদেখাওঁ ইমানতে এই ভিডিঅ'টো সামৰণি মাৰিলোঁ।